Hello guys, welcome back to my YouTube channel No Fuss BT. আগন্তুক অসম চৰকাৰৰ DLED এন্ট্ৰেন্স এক্সামৰ বাবে কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ লৈ আহিছোঁ। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকক বিশেষ কিছুমান অসুবিধাৰ বাবে। আজিৰ পৰা আপোনালোকে আমাৰ ভিডিঅ' আকৌ নতুনকৈ সদায় পাব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ভিডিঅ'ৰ 1 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? আমাক প্ৰশ্নটো কি সুধিছে? সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব বনফুল। কি? বনফুল। সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? বনফুল। সকলোৱে বুজি পালেনে? আহক আজি আমাৰ ভিডিঅ'ৰ 2 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আজি ভিডিঅ'ৰ 2 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল কথা গীতাৰ ৰচক কোন? আমাক প্ৰশ্নটো কি সুধিছে? কথা গীতাৰ ৰচক কোন? আপোনালোকে কোনোবাই জানে নেকি? জানে যদি আমাক কমেণ্ট বক্সত জনাওকচোন। কথা গীতাৰ ৰচক কোন? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব ভট্টদেৱ। কোন? ভট্টদেৱ। কথা গীতাৰ ৰচক কোন? ভট্টদেৱ। সকলোৱে বুজি পালেনে? কথা গীতাৰ ৰচক কোন? ভট্টদেৱ। ভট্টদেৱ কথা গীতাৰ ৰচক। সকলোৱে বুজি পালেনে? আহক আজি আমাৰ ভিডিঅ'ৰ 3 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আজি ভিডিঅ'ৰ 3 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? আমাক প্ৰশ্নটো কি সুধিছে? প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? আপোনালোকে কোনোবাই জানে নেকি? জানে যদি আমাক জনাওকচোন। প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব ভানুমতী। প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? ভানুমতী। সকলোৱে বুজি পালেনে? প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? ভানুমতী। সকলোৱে মনত ৰাখিব। আপোনালোকে আপোনালোকৰ নোটবুকত প্ৰশ্নসমূহ নোট কৰি যাব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? ভানুমতী। সকলোৱে বুজি পালে? আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 4 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল? আমাক প্ৰশ্নটো কি সুধিছে? অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল? প্ৰশ্নটো হ'ল অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব মাধৱ কন্দলী। কোন? মাধৱ কন্দলী। অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল? মাধৱ কন্দলীয়ে। সকলোৱে বুজি পালেনে? মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল। সকলোৱে মনত ৰাখিব। আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 5 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল হস্তি বিদ্যানব গ্ৰন্থৰ ৰচক কোন? আমাক প্ৰশ্নটো কি সুধিছে? হস্তি বিদ্যানব গ্ৰন্থৰ ৰচক কোন? আপোনালোকে কোনোবাই জানে নেকি? জানে যদি আমাক জনাওকচোন। হস্তি বিদ্যানব গ্ৰন্থৰ ৰচক কোন? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব সুকুমাৰ বৰকাইত। হস্তি বিদ্যানব গ্ৰন্থৰ ৰচক কোন? সুকুমাৰ বৰকাইত। সকলোৱে বুজি পালেনে? হস্তি বিদ্যানব গ্ৰন্থৰ ৰচক হ'ল সুকুমাৰ বৰকাইত। সকলোৱে মনত ৰাখিব। আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ
6 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি? আমাক প্ৰশ্নটো কি সুধিছে? শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি? কোনোবাই জানে নেকি? জানে যদি আমাক জনাওকচোন। শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নামটো কি? উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব হৰিশ্চন্দ্ৰ উপাখ্যান। সকলোৱে বুজি পালেনে? শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি? হৰিশ্চন্দ্ৰ উপাখ্যান। সকলোৱে মনত ৰাখিব। আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি আমাৰ ভিডিঅ'ৰ 7 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? প্ৰশ্নটো আমাক কি সুধিছে? বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাই। সকলো মনত থাকিবনে? বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল। আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 8 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল আবাহন কাকতখন কোন চনত প্ৰকাশ পাইছিল? প্ৰশ্নটো আমাক কি সুধিছে? আবাহন কাকতখন কোন চনত প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব 1929 চনত। কিমান চনত? 1929 চনত। আবাহন কাকতখন কোন চনত প্ৰকাশ পাইছিল? 1929 চনত। সকলোৱে বুজি পালেনে? আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 9 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল আবাহন কাকতখন ক'ৰ পৰা ওলাইছিল? প্ৰশ্নটো কি সুধিছে আমাক? আবাহন কাকতখন ক'ৰ পৰা ওলাইছিল? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব কলিকতাৰ পৰা। আবাহন কাকতখন ক'ৰ পৰা ওলাইছিল? কলিকতাৰ পৰা। সকলোৱে বুজি পালেনে? আবাহন কাকতখন ক'ৰ পৰা ওলাইছিল? কলিকতাৰ পৰা ওলাইছিল। সকলোৱে বুজি পালে? আবাহন কাকতখন ক'ৰ পৰা ওলাইছিল? কলিকতাৰ পৰা। আবাহন কাকতখন কোন চনত প্ৰকাশ পাইছিল? 1929 চনত। সকলোৱে মনত ৰাখিব। আবাহন কাকতখন কোন চনত প্ৰকাশ পাইছিল? 1929 চনত। আবাহন কাকতখন ক'ৰ পৰা ওলাইছিল? কলকাতাৰ পৰা ওলাইছিল। সকলোৱে বুজি পালে? আহক আজি আমাৰ ভিডিঅ'ৰ অন্তিম স্থানত থকা প্ৰশ্নটো চাওঁ। আজি ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন হ'ল আবাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? আমাক প্ৰশ্নটো কি সুধিছে? আবাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব দীননাথ শৰ্মা। আবাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? দীননাথ শৰ্মা। আবাহন কাকতখন ক'ৰ পৰা ওলাইছিল? কলিকতাৰ পৰা। আবাহন কাকতখন কোন চনত প্ৰকাশ পাইছিল? 1929 চনত প্ৰকাশ পাইছিল। সকলোৱে বুজি পালেনে? আবাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? দীননাথ শৰ্মা। ধন্যবাদ। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে আমাক লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে আপোনাৰ বন্ধুবৰ্গৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আগলৈ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব। ধন্যবাদ।